নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 22 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ মেলনিক মেলোডি চকলেট নিদি দিব লাগিছিল অসমৰ 1 কেজি জহা চাউল সৰু ল'ৰা ছোৱালীৰ দৰে ৰিল বনোৱাত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মোদী মেলনিৰ সাক্ষাতক এইদৰে কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে ঈদৰ পিছদিনাই আমেৰিকাৰ সেনাক আক্ৰমণৰ বাবে সাজু হৈ পৰিছে ইৰাণ এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো শুকুৰবাৰে ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে ইৰাণে বৃহস্পতিবাৰে পবিত্ৰ ঈদ আৰু ঈদৰ পিছদিনাই শুকুৰবাৰে আক্ৰমণৰ পৰিকল্পনা কৰিছে ইৰাণে আমেৰিকাৰ সেনাক এশিকনি দিবৰ বাবে শুকুৰবাৰৰ দিনটোক নিৰ্বাচন কৰিছে ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পুনৰ আক্ৰমণৰ ভাবুকি দিয়াৰ সময়তে পুনৰ যুদ্ধৰ প্ৰসংগ IRGCয়ে ইৰাণৰ মহিলাৰ হাততো তুলি দিছে অস্ত্ৰ সবাতোকৈ ডাঙৰ খবৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেকিং এই মুহূৰ্তত জনাইছো নিতৌ নাবালিকা কিশোৰী আৰু যুৱতীক দিয়া হৈছে প্ৰশিক্ষণ তেহৰানৰ ভানাক স্কোৱেৰত মহিলাসকলে লৈছে যুদ্ধৰ প্ৰশিক্ষণ ইফালে ইৰাণৰ হাতত আৰু বেছি সময় নাই বুলি মন্তব্য ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যিকোনো মুহূৰ্ততে ইৰাণৰ ওপৰত হ'ব পাৰে ইতিহাসৰ ভয়ংকৰ আক্ৰমণ ইফালে ইৰাণ সাজু হৈছে ৰাছিয়াৰ ওপৰত সমৃদ্ধ ইউৰেনিয়াম হস্তান্তৰ কৰিবৰ বাবে পৰৱৰ্তী চৰকাৰে বিদ্যুৎ মন্ত্ৰীলৈ বিজেপি বিধায়কে লিখিলে পত্ৰ কাৰেণ্ট ইমান কিয় কাটি আছে মই জনতাৰ গালি খাবলগীয়া হৈছে কাৰেণ্ট ইমান কিয় কাটি আছে মই জনতাৰ গালি খাবলগীয়া হৈছে বিজেপি চৰকাৰে বিদ্যুৎ মন্ত্ৰীলৈ পত্ৰ লিখিলে বিজেপি বিধায়কে বিজেপি চৰকাৰে বিদ্যুৎ মন্ত্ৰীলৈ পত্ৰ লিখিলে বিজেপি বিধায়কে সমস্যা শীঘ্ৰেই সমাধান কৰক জনতাৰ খং উঠিছে বিজেপি চৰকাৰে বিদ্যুৎ মন্ত্ৰীলৈ পত্ৰ লিখিছে সমস্যা শীঘ্ৰেই সমাধান কৰক ঘৰুজনী নগৰৰ বিজেপি বিধায়ক ৰাজেশ্বৰ সিংহৰ এই আহ্বান শক্তি মন্ত্ৰীলৈ মুকলি পত্ৰ লিখি জনাই দিছে জনতাৰ খঙৰ কথা জনতাৰ সমস্যাৰ বিষয়বোৰ আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো উচিত বিজেপি বিধায়কজনে আনকি নিজৰ এলেকাৰ পাৱাৰ হাউচৰো নাম উল্লেখ কৰে একেদৰে এই সমস্যা সমাধান কৰিব পাৰি তাৰো পৰামৰ্শ লিখি পঠিয়ালে শক্তি মন্ত্ৰীলৈ আগতে যদি অসমত 10খন বুলডোজাৰ চলিছে এতিয়া 20খন চলিব আন এটা খবৰ এই মুহূৰ্তত জনাইছো আগতে যদি অসমত 10খন বুলডোজাৰ চলিছিল এতিয়া 20খন চলিব অসমৰ বিজেপি বিধায়কে শপত লোৱাৰ পাছতে আগবঢ়াইছে এই ভাষ্য এইবাৰ 5 লাখ বিঘা ভূমি টাৰ্গেট এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো এইবাৰ 5 লাখ বিঘা ভূমি টাৰ্গেট কৰিছে চৰকাৰে অবৈধ বেদখলকাৰীৰ কোনো ধৰণৰ নিস্তাৰ নাই উচ্ছেদ হ'বই অবৈধ বেদখলকাৰী সন্দৰ্ভত বিধায়ক দীপুৰঞ্জন শৰ্মাৰ ভাষ্য আগতে যদি অসমত 10খন বুলডোজাৰ চলিছিল এতিয়া 20খন চলিব পৰৱৰ্তী খবৰটো হৈছে হিন্দুৰ মাটি মুছলমানে কিনিব খুজিলে চৰকাৰৰ অনুমতি ল'ব লাগিব খিলঞ্জীয়া মুছলমানসকল অন্তৰ্ভুক্ত নহয় খিলঞ্জীয়া মুছলমানসকল অন্তৰ্ভুক্ত নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আন এটা খবৰ বকৰীদত পশু বলি নিষিদ্ধৰ ইংগিত এবাৰ কোৰবানীক লৈ বৃহৎ ৰায় ন্যায়ালয়ৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো বকৰীদৰ পূৰ্বে ন্যায়ালয়ৰ কোৰবানীক লৈ বৃহৎ ৰায়দান আহি পৰিছে কোৰবানীৰ বিৰোধিতা কৰি ন্যায়ালয়ৰ নিৰ্দেশনা এটা ডাঙৰ খবৰ বকৰীদত পশু বলি নিষিদ্ধৰ ইংগিত কোৰবানী কোনো উৎসৱৰ অংশ হ'ব নোৱাৰে বুলি মন্তব্য ন্যায়ালয়ৰ
কলকাতা হাইকোৰ্টৰ কুৰবানীক লৈ বৃহৎ ৰায়দান আহি পৰিছে। পশ্চিমবংগ চৰকাৰে গো হত্যা নিষিদ্ধ কৰিবৰ বাবে ন্যায়ালয়ত জনাইছিল আবেদন। বংগ চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই বিৰোধী পক্ষই কৰিছিল আবেদন। গো কুৰবানীৰ সমৰ্থকৰ আবেদন খাৰিজ কৰিছে ন্যায়ালয়ে। দেশৰ আন ৰাজ্যসমূহকো পশু বলিদানৰ বিষয়ে চিন্তা কৰিবলৈ নিৰ্দেশ দিছে। ৰাজহুৱা স্থানত কুৰবানীক সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ঈদত পশু বলি সীমিত কৰিবলৈ বংগ চৰকাৰক নিৰ্দেশনা। এটা গুৰুত্বপূৰ্ণ খবৰ, গৰু কুৰবানী ইছলামৰ কোনো অনিবাৰ্য অংশ নহয়। বকৰীদৰ পূৰ্বে ন্যায়ালয়ৰ কুৰবানীক লৈ এই বৃহৎ ৰায়দান আহি পৰিছে। আন এক খবৰ হৈছে কক্ৰোচ জনতা পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰথমজন মুছলমানে। এটা পলিটিকেল ডাঙৰ খবৰ, মুছলমান নেতাই প্ৰতিদ্বন্দ্বিতা কৰিব CJPৰ পৰা। কক্ৰোচ জনতা পাৰ্টিয়ে পালে প্ৰথমজন প্ৰাৰ্থী। ইউপি বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমজন সম্ভাৱ্য প্ৰাৰ্থী আব্বাছ আনচাৰী। কক্ৰোচ জনতা পাৰ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব উত্তৰ প্ৰদেশৰ বিধায়ক আব্বাছ আনচাৰী। উত্তৰ প্ৰদেশত 2027 চনত বিধানসভা নিৰ্বাচন। ভাৰতত ধুমুহা সৃষ্টি কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে। বিজেপিক পিছ পেলাই শীৰ্ষত কক্ৰোচ জনতা পাৰ্টি। বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিক চেলেঞ্জ কৰি 1 নম্বৰত CJP কক্ৰোচ জনতা পাৰ্টি। ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চাত কক্ৰোচ জনতা পাৰ্টি। ইনষ্টাগ্ৰামত খলকনি তুলি 15 মিলিয়নেৰে শীৰ্ষত কক্ৰোচ জনতা পাৰ্টি। সবাতোকৈ ডাঙৰ খবৰ, বিজেপিৰ ফলোৱাৰ্ছৰ সংখ্যা মাত্ৰ 8.7 মিলিয়ন। কিন্তু জনপ্ৰিয়তাৰ শীৰ্ষত এতিয়া কক্ৰোচ জনতা পাৰ্টি। কক্ৰোচ জনতা পাৰ্টিৰ সদস্য হ'বলৈ হেতা ওপৰা। প্ৰতি মিনিটত হাজাৰ হাজাৰ সদস্যৰ যোগদান কক্ৰোচ জনতা পাৰ্টি। কক্ৰোচ জনতা পাৰ্টিয়ে কঁপাইছে ভাৰত আৰু বিশ্বজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কক্ৰোচ জনতা পাৰ্টি। কক্ৰোচ জনতা পাৰ্টিয়ে পালে প্ৰথমজন প্ৰাৰ্থী। ইউপি বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমজন সম্ভাৱ্য প্ৰাৰ্থী আব্বাছ আনচাৰী। উত্তৰ প্ৰদেশৰ বিধায়ক হৈছে আব্বাছ আনচাৰী। জনাইছো পৰৱৰ্তী খবৰ, এইবাৰ শিলাদিত্য দেৱৰ উন্নয়নৰ ক্ষেত্ৰত সাম্প্ৰদায়িক হ'ব। য'ত সনাতনীসকলে ভোট দিছে তাত কাম ভালদৰে হ'ব, য'ত ভোট দিয়া নাই তাত অলপ লাহে লাহে কৰিব লাগিব। আন এটা খবৰ হৈছে খাৰুপেটীয়া চাৰিআলিত ট্ৰেফিক পইণ্টত থকা কৰ্তব্যৰত আৰক্ষীক তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিছে। ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত আৰক্ষী জোৱান সংসদৰ শইকীয়া। আৰক্ষীজনক সংকটজনক অৱস্থাত মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই উন্নত চিকিৎসালয়ৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। ট্ৰাকখন বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান অব্যাহত ৰাখিছে। আৰু জানিব পৰা মতে খাৰুপেটীয়া চাৰিআলিত ট্ৰেফিক পইণ্টত থকা কৰ্তব্যৰত আৰক্ষীগৰাকীক মহতিয়াই দিছে তীব্ৰবেগী ট্ৰাকখনে। আৰু আৰক্ষী জোৱানজনৰ নাম হৈছে সংসদৰ শইকীয়া। জনাইছো পৰৱৰ্তী খবৰ, বিজেপিত থাকি কংগ্ৰেছৰ আদৰ্শ ল'ব শিলাদিত্য দেৱে। শিলাদিত্য দেৱৰ বিস্ফোৰণ। এই মুহূৰ্তত এটা পলিটিকেল খবৰ, বিজেপিত থাকি কংগ্ৰেছৰ আদৰ্শ ল'ব শিলাদিত্য দেৱে। কংগ্ৰেছে বহু কথা শিকাইছে শিলাদিত্য। বিজেপিক ভোট নিদিয়া সকলোকো লাগে উন্নয়ন। বিজেপিক ভোট নিদিয়া সংখ্যালঘু অঞ্চলত লেহিমীয়া হ'ব কাম কাজ। য'ত ভোট কম তাত উন্নয়নো কম। কংগ্ৰেছৰ দিনত এই একেই নীতি লৈছিল কংগ্ৰেছেও। কংগ্ৰেছৰ এই নীতি ল'ব এইবাৰ শিলাদিত্য দেৱে। সনাতনীসকলে ভোট দিছে বিজেপিক, তাত কাম ভালকৈ হ'ব। মুছলমানৰ ভোটৰ সময়ত আল্লাহলৈ মনত পৰে, কিন্তু বিজেপিৰ জয়যুক্ত হোৱাৰ পিছত উন্নয়ন লাগে।
হোজাইৰ বিধায়ক শিলাদিত্য দেৱে এইদৰে মহাবিস্ফোৰণ মন্তব্য কৰিছে। বিজেপিত থাকি কংগ্ৰেছৰ আদৰ্শ ল'ব শিলাদিত্য দেৱে। কংগ্ৰেছে বহু কথা শিকাইছে বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে। আন এটা খবৰ হৈছে দাড়ি টুপি থকাৰ বাবেই ৭০ বছৰীয়া বৃদ্ধৰ সৈতে ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ এটা বিগ নিউজ। দাড়ি টুপি থকাৰ বাবে ৭০ বছৰীয়া বৃদ্ধৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সামান্য কথাতেই বয়োজ্যেষ্ঠ ভদ্ৰলোকজনক আৰক্ষীয়ে কৰিছে ভয়ংকৰ কাণ্ড। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। আৰক্ষীৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগ উত্থাপন হৈছে। বয়োজ্যেষ্ঠ জাহিৰ শেখৰ গুপ্তাংগত ঘূৰ আৰক্ষী। অত্যাচাৰ সহ্য কৰিব নোৱাৰি লোকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালে মন্তব্য কৰিছে। ৫০০ কিলো নিষিদ্ধ মাংস ৰখাৰ অভিযোগত আটক কৰিছিল আৰক্ষীয়ে। ভাইৰেল হৈ পৰা ভিডিঅ'ত জাহিৰ শেখে উত্থাপন কৰিছে অভিযোগ। চিকিৎসাধীন অৱস্থাত বহু আৰক্ষীৰ নাম ল'লে লোকজনে। আহমেদাবাদৰ হস্পিটেলত মৃত্যু হৈছে লোকজনৰ। জোহাপুৰা এলেকাত সংঘটিত হৈছে এই ঘটনা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। নিষিদ্ধ মাংস ব্যৱসায় কৰা বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাইছিল আৰু জেৰাৰ সময়ত আৰক্ষীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰন্ধন গেছৰ কলা ব্যৱসায়িক কৰায়ত্ব কৰি এইবাৰ ৰাজপথতে দিলে উত্তম মধ্যম। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। ৰন্ধন গেছৰ কলা ব্যৱসায়ী কৰায়ত্ব কৰা হৈছে আৰু তাৰ পাছতে ৰাজপথতে উত্তম মধ্যম খোদাইছে। কথা নকবা মনে মনে থকা মহানগৰীত ৰাইজে হাতে লুটে কৰায়ত্ব কৰিছে কলা ব্যৱসায়ীক আৰু প্ৰতিটো চিলিণ্ডাৰৰ বিনিময়ত সংগ্ৰহ কৰে ৩০০০ টকা। কেনেকৈ কৰ পৰা কলা ব্যৱসায়ীয়ে সংগ্ৰহ কৰে চিলিণ্ডাৰ? কলা ব্যৱসায়ীক কৰায়ত্ব কৰি আৰক্ষী প্ৰশাসনৰ যোগান বিভাগক চমদাই দিয়া হৈছে। ৰন্ধন গেছৰ কলা ব্যৱসায়ী কৰায়ত্ব কৰি এইদৰে ৰাজপথতে উত্তম মধ্যম খোদাইছে আৰু জানিব পৰা মতে চিলিণ্ডাৰ প্ৰতি ৩০০০ টকা লাভ কৰে এই কলা ব্যৱসায়ীগৰাকীয়ে। আন এটা খবৰ হৈছে দক্ষিণ দিল্লীৰ তিগৰি থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ মুখপাত্ৰ অভিষেক দুবে দাখিল কৰিছে এজাহাৰ। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক গাদ্দাৰ আখ্যা দিয়াক লৈ এজাহাৰ দাখিল কৰিছে দুবে। পৰৱৰ্তী হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশৰ মন্তব্য। আহিলা হিচাপে ব্যৱহাৰ কৰি জন্ম লোৱা ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডটো ইমান সোনকালে সম্পূৰ্ণ ৰাজনৈতিক দুবহালৈ পৰিণত হ'ব বুলি হয়তো শাসকীয় দলটোৱে কল্পনা কৰিব পৰা নাই। বিৰোধী শিবিৰৰ পৰা ইজনৰ পিছত সিজন হেভিয়েট নেতাৰ সমৰ্থনত ছচিয়েল মিডিয়াত বিজেপিক অতিক্ৰম কৰা কক্ৰোচ জনতা পাৰ্টিৰ একাউণ্টটোৱে আজি ভাৰতৰ প্ৰথমটো বৃহৎ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে। আইনী দাবীৰ অজুহাতত ভাৰতৰ দলটোৰ এক্স একাউণ্ট ব্লক বা বন্ধ কৰি ৰখা হৈছে। আমেৰিকাৰ পৰা দিয়া এক বিশেষ সাক্ষাৎকাৰত এই দলৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে গ্ৰেপ্তাৰ হোৱাৰ আশংকা প্ৰকাশ কৰি পোনপটীয়াকৈ মোদী চৰকাৰক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ বষ্টন বিশ্ববিদ্যালয়ৰ পৰা জনসংযোগ বিভাগক স্নাতক ডিগ্ৰী লাভ কৰা ৩০ বছৰীয়া ৰাজনৈতিক যোগাযোগ কৌশলবিদ অভিজিৎ দীপকে বৰ্তমান আমেৰিকাত আছে। তাৰ পৰাই দি ৰেড মাইকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে অৱশেষত আমি এই দেশত আমাৰ প্ৰকৃত পৰিচয় জানিব পাৰিছো যে ইয়াত সাধাৰণ জনতাক কক্ৰোচ বা পইতাচোৰা হিচাপে দেখা যায়। মোৰ এনে লাগে যে মই দিল্লীৰ IGI বিমানবন্দৰত ভৰি দিয়াৰ লগে লগে দিল্লী আৰক্ষীৰ এটা ডাঙৰ কনভয় আহি মোক পুনে পুনে তিহাৰ জেললৈ লৈ যাব। ইনষ্টাগ্ৰামত ফলোৱাৰৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিক অতিক্ৰম কৰাৰ কথা সোধাত পুনেৰ
সাংবাদিকতাৰ প্ৰাক্তন ছাত্ৰগৰাকীয়ে কয় যে তেওঁ এই বিষয়ে একেবাৰেই সুখী নহয়, কাৰণ ছ'চিয়েল মিডিয়া ফলোৱাৰ বৃদ্ধি হ'লেও দেশৰ প্ৰকৃত জ্বলন্ত সমস্যাবোৰ একেই আছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে খুৰানীৰ সময়ত দিয়া মন্তব্যৰ ভিত্তিত কিছুদিন পূৰ্বে এই পেৰডি পেজৰ জন্ম হৈছিল। দেশৰ সাধাৰণ নাগৰিক বা বিৰোধীক পইতাচোৰাৰ লগত তুলনা কৰাৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে সাধাৰণ জনতাই নেট জগতত বিভিন্ন ক্ষোভ প্ৰকাশ কৰিলে। অভিজিৎ দীপকে খৰখেদাকৈ ঘোষণা কৰিলে যে ককুছ জনতা পাৰ্টি বা CJP নামৰ এটা ব্যংগ দল। পৰৱৰ্তী খবৰ, পেট্ৰল ডিজেল ব্যয়ৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়। 50% কৰ্মচাৰীৰে চলিব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়। উচ্চ ন্যায়ালয়ৰ সকলো গোচৰৰ শুনানি 50% কৰ্মচাৰীৰে হ'ব লাগিব। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হ'ব ন্যায়ালয়ৰ সকলো প্ৰশাসনীয় বৈঠক অনুষ্ঠিত হ'ব ভিডিঅ' কনফাৰেন্সৰ যোগেদি। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা SOP নিম্ন আদালতসমূহতো প্ৰযোজ্য হ'ব। NIA CBIৰ আদালততো প্ৰযোজ্য হ'ব এই নিয়ম। 50% কৰ্মচাৰীৰে চলিব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকলো গোচৰৰ শুনানি। কিন্তু পেট্ৰল ডিজেলৰ ব্যয়ৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়। লগতে NIA আৰু CBI আদালততো প্ৰযোজ্য হ'ব এই নিয়ম। গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা SOP নিম্ন এইসমূহ আদালততো প্ৰযোজ্য হ'ব। NIAত হ'ব, CBI প্ৰযোজ্য হ'ব, আদালততো প্ৰযোজ্য হ'ব এই নিয়ম।